দিল্লী দিছপুৰে চাওক যোৰহাটীৰ প্ৰতিবাদ কেবৰ বিৰুদ্ধে স্বতঃস্ফূৰ্ত জনজাগৰণ যোৰহাটত ৰাজ্যত চৌদিশে কেবৰ বিৰুদ্ধে জ্বলিছে বিক্ষোভৰ জুই যোৰহাটত সোমবাৰে বিশাল সমদল উলিয়াই দিল্লী দিছপুৰক সকীয়ালে হাজাৰ হাজাৰ জনতাই কোনো দল সংগঠনৰ নেতৃত্বত নহয় এয়া যোৰহাটীয়া ৰাইজৰ স্বতঃস্ফূৰ্ত ৰণহুংকাৰ এটা ফেচবুক পোষ্টৰ আহ্বানতে ইতিহাস ৰচনা কৰা গণবিক্ষোভৰ সাক্ষী হ'ল যোৰহাট প্ৰতিখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে জিলাখনৰ সকলো প্ৰান্তৰ পৰা ওলাই আহিল প্ৰতিবাদী জনতা ওলাই আহিল আবাল বৃদ্ধ বনিতা মুকলি আকাশৰ তলত আজি দেখিছে হাজাৰ বিজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে গাঁৱৰ পৰা ওলাই আহিছে নগৰৰ পৰা ওলাই আহিছে চহৰৰ পৰা ওলাই আহিছে দেখিব যে অলপ পিছত ইয়াতে হাজাৰ বিজাৰ লক্ষাধিক মানুহ হয়তো সমাগম হ'ব পাৰে শান্তিপূৰ্ণভাৱে আজি আমি এই আন্দোলন কৰিছোঁ আৰু ইয়াৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া যে যোৰহাটীয়া ৰাইজে আপোনালোকে নাগপুৰৰ পৰা যিখন আইন ইয়াত প্ৰণয়ন কৰিব বিচাৰিছে দিল্লীৰ পৰা যিখন আইন প্ৰণয়ন কৰিব বিচাৰিছে তাক কেতিয়াও প্ৰণয়ন হ'বলৈ দিয়া নহ'ব তথা যোৰহাটবাসী সচেতন ৰাইজৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আজিৰ তাৰিখত তেওঁলোকক হুংকাৰ দিছোঁ আজি গণতান্ত্ৰিক মাধ্যমৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ইতিহাস প্ৰসিদ্ধ যোৰহাটবাসী ৰাইজ আজি একত্ৰিত হৈ গণতান্ত্ৰিক মাধ্যমৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আপোনালোকক সন্মান জনাই আজি প্ৰতিবাদ কৰি আছোঁ ত্ৰিপুৰীয়া এক্ট্ৰেছৰে কৈছে যে আমাক কেব নালাগে আমি কেব নামানো ইয়াৰ পাছৰ পৰ্যায়ত যদি বলপূৰ্বকভাৱে আমাক কেব জাপি দিবলৈ চিন্তা চৰ্চা কৰা হয় এই হাতত লৈ থকা হেংদাং কোনজন ব্যক্তিৰ কাণত থ'ব লাগে ডিঙিত থ'ব লাগে প্ৰত্যেকজন অসমীয়াই জানে বিচৰা নাই কোনো নেতাৰ হাত জাগিছে অসম জাগিছে যোৰহাট কোনো দল সংগঠনৰ বেনাৰ নাই স্বতঃস্ফূৰ্ত অংশগ্ৰহণেৰে কেবৰ বিৰুদ্ধে সৰ্বাধিক সমাগমৰ প্ৰতিবাদৰ সাক্ষী হৈ ৰ'ল যোৰহাট চহৰ যোৰহাটবাসী সকলোৰে এটাই কথা কেব নামানো জাতিৰ মাটিৰ সুৰক্ষাৰ কথা কৈছিল আজি ক'ত এই জাতিৰ মাটিৰ সুৰক্ষা তেখেতক সকীয়াই দিছোঁ এই প্ৰতিবাদ চলিবা অনাগত দিনত যদি অসমলৈ খেলা কৰিলে তাৰ ভয়াৱহ পৰিস্থিতি হ'ব অসমৰ ৰাইজে তাক ভয়াৱহ পৰিস্থিতিলৈ সন্মুখীন হ'বলৈ প্ৰস্তুত থাকক আমি ধিক্কাৰ দিছোঁ আমি কোনো পধ্যে নামানো সকলো আই মাতৃ জীয়ৰী সকলো ওলাইছে ছাত্ৰ সমাজ ওলাইছে যুৱ সমাজ ওলাইছে আমি কেব কোনো পধ্যে নামানো আমি তেজ দি হ'লেও এই কেব ৰাখিমে আমি কেব নামানো যোৰহাটীয়াৰ প্ৰতিবাদত দেখা গ'ল তৰুণ গগৈকো সংকটপূৰ্ণ যুদ্ধত আমি সকলোৱে একগোট হৈ এই আইন বাতিল কৰিবৰ কাৰণে সকলো প্ৰকাৰ ত্যাগ কৰিবলৈ আমি আজি আগবাঢ়ি আহিব লাগিব এই বিশাল সমদলেৰে যোৰহাটীয়াই যেন বুজাই দিলে ভাগ ভাগ হৈ নহয় ঐক্যবদ্ধ জনজাগৰণৰ ৰণহুংকাৰহে শুনিব দিল্লী দিছপুৰৰ চৰকাৰে ভিডিঅ' জাৰ্নেলিষ্ট তপনৰ সৈতে যোৰহাটৰ পৰা উৎপল বৰা আৰু উত্তম শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ